অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। অৰুণোদয় আঁচনিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰৰ তৰফৰ পৰা আহিছে। 7 অক্টোবৰ তাৰিখে কোনে কোনে অৰুণোদয় আঁচনি পাব, আপোনালোকৰ এতিয়া কি কৰিব লাগিব সবিশেষ সেই জাননীটোত লিখা আছে। মই আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে, কাৰণ এই খবৰটোৰ কাৰণে বহুতে অপেক্ষা কৰি আছিল যাতে তেওঁলোকে জানিব পাৰে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে অসম চৰকাৰৰ তৰফৰ পৰা আহিছে এই জাননীটো, য'ত লিখা আছে অৰুণোদয় 3.0 মহিলা সবলীকৰণেৰে পৰিয়াল তথা অসমৰ সবলীকৰণ, য'ত উল্লেখ কৰা আছে 7 অক্টোবৰ 2025 অৰ্থাৎ আনুষ্ঠানিক মুকলি অনুষ্ঠান, স্থান নিজ নিজ ভোটাৰ কেন্দ্ৰত, সময় দিনৰ 10:30 অৰ্থাৎ 10:30 বজাত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা মুকলি কৰি দিয়া হ'ব। আৰু তাৰিখটো হ'ল 7 অক্টোবৰ। আপোনালোকে হয়তো ইয়াত দেখা পাইছে। ইয়াত কি উল্লেখ কৰিছে মই আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ। ইয়াৰ দ্বাৰা সকলোকে অৱগত কৰোৱা হৈছে যে অসমৰ সৰ্ববৃহৎ আৰ্থিক সবলীকৰণ আঁচনি অৰুণোদয় 3 অহা 7 অক্টোবৰ 2025 তাৰিখে সমগ্ৰ ৰাজ্যজুৰি শুভ উদ্বোধন কৰা হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আৰু ৰাজ্য চৰকাৰৰ কল্যাণমুখী দৃষ্টিভংগীৰ ফলস্বৰূপে গ্ৰহণ কৰা এই ঐতিহাসিক আঁচনিৰ লক্ষ্য হৈছে ৰাজ্যৰ অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালসমূহক আৰ্থিকভাৱে অধিক সবল, সক্ষম আৰু স্বনিৰ্ভৰ কৰি তোলা। উক্ত আঁচনিখনৰ জৰিয়তে ৰাজ্যখনৰ প্ৰায় 30 লক্ষাধিক পৰিয়াল উপকৃত হ'ব। এই ৰাজ্যব্যাপী শুভ উদ্বোধন কাৰ্যসূচীৰ সমান্তৰালকৈ নগাঁও জিলাতো অৰুণোদয় 3ৰ আনুষ্ঠানিক শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। নগাঁও জিলা প্ৰশাসনে সকলো হিতাধিকাৰীসকলক নিজৰ ভোট প্ৰদান কেন্দ্ৰৰ এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আহ্বান জনোৱা হৈছে, যাতে প্ৰত্যেকে নিজৰ অধিকাৰৰ সুবিধা সঠিক আৰু সুবিধাজনকভাৱে লাভ কৰিব পাৰে। এই জাননী নগাঁও জিলাৰ তৰফৰ পৰা ইতিমধ্যে প্ৰকাশ কৰা হৈছে। প্ৰত্যেক জিলাতেই এনেকুৱা ধৰণৰ জাননী প্ৰকাশ পাব আৰু আপোনালোকৰ নিজৰ ভোট গ্ৰহণ কেন্দ্ৰত বা আপোনালোকে ঘৰত বহিও টকা পাব, যদি ক'তো নাযায় তথাপিও আপোনালোকে টকা পাব, যিহেতু 7 অক্টোবৰ তাৰিখে টকা ৰিলিজ কৰি দিয়া হ'ব। যদি আপোনালোকৰ জিলাৰ পৰা এনেকুৱা ধৰণৰ নটিফিকেশ্যন আহে বা আপোনালোকৰ BLO বা আপোনালোকৰ যদি গাঁওবুঢ়াই বা মেম্বাৰে জনায় যে ক'ত যাব লাগে, তেনেহ'লে আপোনালোকে যাব। আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ নটিফিকেশ্যন বা জাননী নাপায়, তেনেহ'লে ঘৰত বহি থাকিলেও আপোনালোকে 7 অক্টোবৰ তাৰিখে যিহেতু টকা ৰিলিজ কৰিব, আপোনালোকে নিশ্চয় টকা পাব। চৰকাৰৰ তৰফৰ পৰা এই নটিফিকেশ্যনটো অৰুণোদয় আঁচনিক লৈ আহিছে, মই আপোনালোকক জনাই দিছোঁ। আৰু ক্লিয়াৰ জাননীটো হ'ল আপোনালোকে 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনিৰ টকা পাব। যিহেতু প্ৰথমতে 2টা তাৰিখ চেঞ্জ হৈছিল, এতিয়া আৰু তাৰিখ চেঞ্জ নহয়। এই জাননীটো আজি প্ৰকাশ পাইছে। কালি যিহেতু 7 অক্টোবৰ তাৰিখ, কালি আপোনালোকৰ টকা নিশ্চয় আপোনালোকৰ বেংকৰ একাউণ্টত সোমাব। অৰুণোদয় আঁচনি পাবলৈ হ'লে আপোনালোকৰ কি কৰিব লাগে সবিশেষ A to Z মোৰ চেনেলত ভিডিঅ' বনোৱা আছে। আপোনালোকে সেই ভিডিঅ'সমূহ চালে কথাখিনি আৰু ধুনীয়াকৈ গম পাই যাব। কোনে অৰুণোদয় আঁচনি টকা পাব সবিশেষ মই আপোনালোকক জনাই দিছোঁ। গতিকে সেই ভিডিঅ'সমূহ চাব। এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'সমূহ চাব পাৰিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসমকাষ্ট।